মৰিয়নি নকছাৰীত আঞ্চলিক ছাত্ৰ সন্থাৰ ৰঙালী বিহু উদযাপন। বিহু অসমীয়াৰ হিয়াৰ আমুঠু। ব্যস্ততা সংগ্ৰামী যাত্ৰাৰ মাজতে জীয়াই ৰাখিব লাগিব জাতিৰ কৃষ্টি সংস্কৃতি। বিগত বছৰৰ দৰে এই বছৰো নকছাৰী আঞ্চলিক ছাত্ৰ সন্থাই 10 বহাগ বৃহস্পতিবাৰে তিৰুবাল বাগিচা প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰত উদযাপন কৰিলে কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন। পুৱা পতাকা উত্তোলন শ্বহীদ তৰ্পণৰ পিছত পৰম্পৰা অনুসৰি কণী যুঁজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। ইয়াৰ পিছত মঞ্চ উদ্বোধন কৰি বয়োজ্যেষ্ঠ ব্যক্তিসকলক সম্বৰ্ধনা জনায়। আমন্ত্ৰিত হুঁচৰি দলে বিহু প্ৰদৰ্শন কৰি দৰ্শকক ৰঙীন বসন্তৰ পৰশ বিলায়। এই অনুষ্ঠানৰ মাজতে প্ৰতিভাৱান ব্যক্তিসকলক উৎসাহ প্ৰদান কৰে ছাত্ৰ সন্থাই। আন্তঃৰাষ্ট্ৰীয় দবা খেলুৱৈ কবি শিক্ষয়িত্ৰী নকছাৰীৰ সুসন্তান জোনমণি গগৈ, বিশিষ্ট যুৱ কৃষক বিতুপন বৰুৱা, জনপ্ৰিয় বাঁহীবাদক চন্দ্ৰকান্ত গগৈ আৰু ব্ৰজেন গগৈক সম্বৰ্ধনা জ্ঞাপন কৰে সংগঠনটোৱে। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ছেবাৰ প্ৰাক্তন শিক্ষা সচিব কমলজ্যোতি গগৈ, যোৰহাট জিলা ছাত্ৰ সন্থাৰ সভাপতি প্ৰীতম শইকীয়া, নকছাৰী জ্যেষ্ঠ নাগৰিক মঞ্চৰ সাধাৰণ সম্পাদক ঘন লাহন আৰু কেইবাজনো বিশিষ্ট অতিথি। ছাত্ৰ সন্থাৰ এনে প্ৰচেষ্টাক ছেবাৰ প্ৰাক্তন শিক্ষা সচিব কমলজ্যোতি গগৈয়ে প্ৰশংসা কৰে। ভাষণত যোৰহাট জিলা ছাত্ৰ সন্থাৰ সভাপতিগৰাকীয়ে যোৰহাটৰ দৰে নাৰকীয় ঘটনা যাতে পুনৰ সংঘটিত নহয় তাৰ বাবে উদ্যোক্তা সমিতি আৰু প্ৰশাসনক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনায়। ইয়াৰ পিছত ৰাষ্ট্ৰীয় পৰ্যায়ত অভিনয় কৰা নকছাৰীৰ ইউৰেকা গগৈ দেৱী আৰু অংকিত গগৈৰ লগতে কেইবাগৰাকী কণমানিয়ে নৃত্য পৰিৱেশন কৰি আপ্লুত কৰিছিল দৰ্শকক। এটি বিহু গীতেৰে সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ উদ্বোধন কৰে নকছাৰী জ্যেষ্ঠ নাগৰিক মঞ্চৰ সাধাৰণ সম্পাদক ঘন লাহনে। লগে লগে সাংস্কৃতিক সন্ধিয়াৰ মূল আকৰ্ষণ জনপ্ৰিয় কণ্ঠশিল্পী আকাশ প্ৰীতমৰ গীতৰ শৰাই। গীত পৰিৱেশন কৰাৰ প্ৰাকমুহূৰ্তত কাশ্মীৰত নিহত লোকসকলৰ হৈ 1 মিনিট মৌন প্ৰাৰ্থনা কৰিবলৈ দৰ্শকক আহ্বান জনায়। সুন্দৰ সুন্দৰ গীত পৰিৱেশন কৰি শিল্পীগৰাকীয়ে গোটেই নিশা দৰ্শকক আপ্লুত কৰিবলৈ সক্ষম হৈছিল। সুকলমে সামৰণি পৰে নকছাৰী আঞ্চলিক ছাত্ৰ সন্থাই আয়োজন কৰা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনখনিৰ। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট এনি এক্সপ্ৰেছ। কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন নকছাৰী সমাজৰ মাজত যথেষ্ট জনপ্ৰিয় হৈ পৰিছে। নকছাৰী আঞ্চলিক ছাত্ৰ সন্থাই বহু কষ্ট কৰি এই বিহুভাগি ইয়াত আয়োজন কৰিছে। আমি বৰ ভাল পাইছোঁ নকছাৰীবাসী হিচাপে। আৰু এই বিহুৱে আমাৰ আজি দেখিছে কিমান ৰাইজ আছে, এই ৰাইজ সমবেত কৰি সকলোকে আনন্দ দিব পৰাটো আজিৰ যুগত বৰ ডাঙৰ কথা। আৰু বিহু সংস্কৃতিটো নৱপ্ৰজন্মৰ মাজলৈ আমি লৈ যাবলৈ হ'লে এনেধৰণে বিহু পাতি সকলোকে আমি উৎসাহ উদ্দীপনা দিব লাগিব। এইটো আমাৰ ছাত্ৰ সন্থাৰ এটা ভাল কাম হৈছে আৰু মই আশা ৰাখিছোঁ ভৱিষ্যতে বিহু মাৰ্জিত আৰু স্থূল ৰূপত ৰাখিবলৈ এই বহু সন্মিলনে আৰু নকছাৰী আঞ্চলিক ছাত্ৰ সন্থাই আৰু সদৌ অসম ছাত্ৰ সন্থাই যোৰহাট জিলা ছাত্ৰ সন্থাই আগভাগ ল'ব। ধন্যবাদ। নকছাৰী আঞ্চলিক ছাত্ৰ সন্থাই আজি কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন কৰিছে আৰু এই স্থানত আমি সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ পৰা আহি আজি ইয়াত উপস্থিত হৈছোঁ আৰু উপস্থিত হৈ আমি ৰাইজৰ সৈতে আমি মত বিনিময় কৰিবলৈ ইয়ালৈ আহিছোঁ। ৰাইজক বহাগৰ ওলগ জনালোঁ আৰু এই সমান্তৰালভাৱে আছুৱে যি সাংস্কৃতিক ৰক্ষাৰ বাবে সংস্কৃতি ৰক্ষাৰ বাবে নিজৰ ঐতিহ্য ৰক্ষাৰ বাবে যিখন সংগ্ৰাম চলাই আছে এই সংগ্ৰামৰ অংশস্বৰূপে নকছাৰী আঞ্চলিক ছাত্ৰ সন্থাই যি এই ৰঙালী বিহু উদযাপন কৰিছে, আমাৰ ঐতিহ্যক ৰক্ষা কৰিব বিচাৰিছে। আমি তেওঁলোকলৈ প্ৰথমতে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তাৰ সমান্তৰালভাৱে আজি এই বাকৰিতে আমি এটা কথা কৈছোঁ যে বিভিন্ন বিহু সন্মিলনত কিন্তু অপ্ৰীতিকৰ পৰিস্থিতিৰ মাজতে আজি কিছুদিনৰ পূৰ্বে কিন্তু যোৰহাট জিলাত এটি আপোনালোকে নৃশংস হত্যাকাণ্ড হৈছিল আৰু এই হত্যাকাণ্ডৰ লগত কিন্তু ড্ৰাগছৰ লগত আসক্ত কিছুমান যুৱক জড়িত হৈ পৰিছিল বুলি আমি জানিব পাৰিছোঁ। আমি তেওঁলোকৰ শাস্তি কামনা কৰিছোঁ আৰু লগতে এটা কথা ক'ব বিচাৰিছোঁ, এই ড্ৰাগছৰ দৰে মহামাৰী আমাৰ সমাজৰ পৰা সম্পূৰ্ণৰূপে উৎখাত কৰিব লাগিব। বহাগৰ বতৰতে আমি এইটো দাবী জনাইছোঁ, চৰকাৰৰ প্ৰতি আহ্বান আৰু চৰকাৰক প্ৰত্যাহ্বান জনাইছোঁ। অতি সোনকালে এই ড্ৰাগছৰ লগত জড়িত প্ৰতিগৰাকী যিসকলে এই পেডলাৰ হিচাপে বা ড্ৰাগছ সৰবৰাহকাৰী আছে
দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰে আমি এইটো কামনা কৰিছোঁ। বিগত বৰ্ষতো এই বৰ্ষতো আমি কেন্দ্ৰীয় ৰঙালী বিহু 2025 আমি নকছাৰী প্ৰাথমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত কৰিছোঁ। ইতিমধ্যে আমাৰ পুৱাৰ ভাগৰ পৰা এতিয়ালৈ আমাৰ বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈছে। সুকলমে আমাৰ পুৱাৰ আদি কৰি আৰম্ভ হোৱা আমাৰ এই অনুষ্ঠান খুব সুন্দৰকৈ সুচাৰুৰূপে আমাৰ পালন হৈছে। আৰু ইতিমধ্যে নকছাবাসী ৰাইজৰ লগতে আমাৰ বিভিন্ন যিসকল আচলতে বিশিষ্ট অতিথি আমি নিমন্ত্ৰণ কৰি আনিছিলোঁ তেওঁলোকে আহি উপস্থিত হৈছেহি। আমাৰ সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সন্মানীয় নেতৃবৰ্গ আহি উপস্থিত হৈছেহি। সদৌ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ আমাৰ বিষয়বিলাকলৈ উপস্থিত হৈছে। গতিকে আমি সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তাৰ লগে লগে আচলতে আমাৰ নকছাবাসী ৰাইজে যি আচলতে হিয়া উজাৰি আচলতে আমাৰ এই বিহুখন আচলতে অনুষ্ঠিত কৰাত যেনে আচলতে সহযোগিতা কৰে তেওঁলোকৰ প্ৰতি আমি চিৰকৃতজ্ঞ হৈছোঁ। আজি আচলতে ৰাইজৰ সঁহাৰি এটা কথা প্ৰমাণ কৰে যে আচলতে ইয়াত প্ৰতিটো জাতি জনগোষ্ঠীৰ লোকৰ মাজত থকা যি আচলতে আমাৰ যি একতাৰ এনাজৰী সেই এনাজৰী আচলতে কোনো কাৰণতে যাতে আমাৰ যিসমূহ আচলতে অপশক্তি চিন্তা কৰি থাকে যে আচলতে আমাৰ মাজত থকা হাতাম পুৰুষা যিটো এনাজৰী সেইটো যাতে এনাজৰী আচলতে অধিক টনকিয়াল কৰিব পাৰোঁ আমি তাই আমি আচলতে প্ৰচেষ্টা আজি হাতত লৈছোঁ। গতিকে ইয়াৰ পৰা এটা আচলতে শক্তিশালী বাৰ্তা যাব যে আচলতে আমাৰ অসমীয়া জাতীয় জীৱনৰ প্ৰতি আচলতে অহা প্ৰতিটো আচলতে ধুমুহাক আমি নস্যাৎ কৰি আচলতে আমি জাতীয় জীৱন আচলতে সমৃদ্ধিশালী কৰি ৰাখিব লাগিব। আজি ৰঙালী বিহুখনতে আমি আচলতে পণ গ্ৰহণ কৰিছোঁ। আমি পণ লৈছোঁ যে আচলতে আমাৰ অসমৰ আচলতে জাতীয় জীৱন আহিব বা প্ৰতিটো আচলতে ভাবুকি ওপৰে আমি আগুৱাই যাব লাগিব। তাৰ লগে লগে ইতিমধ্যে আমাৰ ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ যি আচলতে সাংস্কৃতিক অনুষ্ঠান আছে সেই অনুষ্ঠানটো আচলতে অনুষ্ঠিত হৈছে। আমি ৰাইজৰ সহযোগিতা কামনা কৰিছোঁ। আৰু ইতিমধ্যে আমি নিমন্ত্ৰণ জনালে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী তেখেতক সহশিল্পী আহি উপস্থিত হৈছে। গতিকে আমি খন্তেকখনৰ পিছতে তেখেতলোকৰ অনুষ্ঠান পৰিৱেশন কৰিবলৈ কোনো ৰাইজক আমি পুনৰবাৰ বিহু